जब लग गुरु मिले ना साचा तब लग गुरु करो 10-5 गुरु सलনি কৰিব পাৰিনে गुरु सलনি কৰাটো পাপ নেকি আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আসলতে সঠিক গুৰু কোন গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন মাৰ্কেণ্ডায়ে ক'লে যে সেই 14জনো যেতিয়া মৰিব তেতিয়া কি কৰিবা মইতো গাধ হ'ম আৰু যিমান ইন্দ্ৰ মই ভোগ কৰিম সিহঁতো গাধ হ'ব আকৌ যি লোকৰ ৰজাও গাধ হ'ব আৰু ৰাণীও গাধ হ'ব মোক তালৈ কিয় লৈ যোৱা হ'ব তেওঁ ক'লে নিজৰ সন্মান ৰখাৰ খাতিৰত তাত যেন কোনেও নকয় যে তুমি হাৰি আহিছা এতিয়া মাৰ্কেণ্ডে দেখিয়ে হাঁহিলে আৰু ক'লে তুমি আজিও গাধ 14 শেষ কৰিবা আৰু মৰাৰ পাছত আকৌ নিজেই ক'লে মই গাধ হ'ম তুমিও অপমানৰ ঠিকাদাৰিনী হ'লা এতিয়া ক'ব অপমানিত হ'লা কি আচৰিত কথা ইমানতেই ইন্দ্ৰ আহিলে আৰু ক'লে হে বন্দনীবাজ ইন্দ্ৰৰ গাদী প্ৰাপ্ত কৰা তুমি জিকিলা মই হাৰিলো মাৰ্কেণ্ডে ঋষিয়ে ক'বলৈ ধৰিলে যে হে ইন্দ্ৰ কি কৈ আছা ইন্দ্ৰৰ গাদীটো মোৰ বাবে কাগজৰ নাও হয় আৰু পুত্ৰ আহা মই তোমাক ব্ৰহ্মলোকৰ পথ দেখুৱাই দিম তাত ইমান সুখ পাবা ব্ৰহ্মলোকত ইমান আনন্দ আছে ইয়াতো একোৱেই নহয় সেই ব্ৰহ্মলোকৰ আনন্দৰ সীমা আছিলে ইয়াৰ বাহিৰে আৰু জ্ঞান নাছিলে ঋষিসকলৰ ওমৰ নাম জপ কৰিলে ব্ৰহ্মলোকত তাতেই সুখ ভুগিলে আৰু সিহঁতৰ মনত নাছিলে যিয়ে সাধনা কৰে তেওঁ নিজকে সুপিৰিয়ৰ মানে কিন্তু ব্ৰহ্ম সাধনা ইয়াতকৈ ভাল হয় এই আনবোৰতকৈ কিন্তু সিয়াও মুক্তিদায়ক নহয় কিন্তু মাৰ্কেণ্ডায়ক সিয়া নিজৰ মুক্তিদায়ক লাগিছিল আৰু ইন্দ্ৰ লোকতকৈ ভাল সেয়ে ইন্দ্ৰক ক'লে যে আহা ইন্দ্ৰ তোমাক এনেকুৱা মাৰ্গৰ কথা কম এইবোৰ এৰি দিয়া ইন্দ্ৰই ক'লে যে মহাৰাজজী পিছত চাম এতিয়াতো মোক ফূৰ্তি কৰিব দিয়া গ'ল কুঁৱাত পৰি মৰিবলৈ এতিয়া গাধ হৈ পিছত কি দেখিব সিয়া কুমাৰেহে দেখিব এতিয়া যেনেকৈ আপুনি এই জ্ঞানেৰে পৰিচিত হয় নিজৰ মিত্ৰক ভাইক বা অন্য কোনো আত্মীয় স্বজনক কোৱা দাসৰ সৈতেও এনেকুৱাই হৈছিলে তেন্তে সকলোবোৰ কথা শুনি তেওঁ এনেকৈ কৈছিলে আমি তেওঁলোকক কৈছিলো ভাই পশু হ'ম গাধ হৈ যাম কুকুৰ হৈ যাম আকৌতো বিৰাণ মাটি হ'ব তেওঁলোকে ক'লে দেখা যাব এতিয়া কোৱা গাধ হোৱাৰ পিছত কি চাবা সিয়াতো কুমাৰেহে চাব 2.5 মোনৰ বোজা আৰু মাৰিব গাত ছাট এতিয়াতো চাবলগীয়া এইটোৱে হয় যে বেয়া এৰি ভক্তি কৰা পৰমাত্মাৰ নাম লোৱা গোটেই ইতিহাস খুলি ৰাখি দিলে পৰমাত্মাই এই দাসৰ মাধ্যমেৰে খুলি দিলে গোটেই জ্ঞান এনেদৰে কোনোবাই যদি ঔষধ লৈ আহে এই ঔষধহে কাম কৰিব সিহঁতে ভাবিলে এই ঔষধ এৰিব লাগিব পিছত দেখা যাব কি হয় পিছত হ'ব কুমাৰে চাব যি হয় তুমি চাব নোৱাৰা গতিকে এয়া কোনো এক কাৰোবাৰ ভিতৰত কালে ফিট কৰি ৰাখিছে বা আন কোনো অনৰ্থক কৰি ৰাখিছে গতিকে সেয়া এৰিব নোৱাৰে সেয়া এৰিব লাগিব সেয়াতো কালিলৈ মৃত্যু হৈ গ'লে এৰিবই লাগিব যাক তুমি নিজৰ বুলি মানি আছা গতিকে এই ফৰ্মুলাৰে আমি এই মাৰ্গত দৃঢ় হৈ চলিব পাৰিম এতিয়া ইয়াক লম্বা নকৰি ইয়াক অকমান শৰ্টত কম फिर क्या बताते हैं इंद्र कुबेर ईश की पदवी और ब्रह्मा वरुण दरबराया विष्णुनाथ के पुर को जाके फिर भी वापस आया कहते असंग जन्म तन मरत्या हो गए जीवित क्यों ना मरे रे ये 12 मद महल मठ बोरे बहुर ना दे धरे रे জীয়াই মৰা কাক কয় এটাতো ইয়া হয় যে ইচ্ছাবোৰক নাশ কৰে ডাঙৰ ঘৰ বনোৱা ডাঙৰ গাড়ী লোৱা আকৌ ইফাল সিফালৰ অনৰ্থক কথা ডান্স কৰা মদ খোৱা আকৌ যৌতুক দিয়া মানুহৰ আগত পিতাহি মৰা এই অনৰ্থকখিনি এৰিব লাগিব সংসাৰৰ মায়ামোহ চাই আমি চলিব নোৱাৰো ইয়াৰ পৰা মন আঁতৰাব লাগিব আৰু দ্বিতীয় জীয়াই মৰা এয়া হয় আপোনালোক ইয়ালৈ আহে মনলৈ আপোনালোকৰ কিবা দ্বিধা আহিবই এয়া লোকচান হৈ যাব এয়া হৈ যাব সেয়া হৈ যাব সেই সময়ত এইটো বিচাৰ কৰিব লাগে যি ব্যক্তি এনেকৈ কম্পালসৰি কামৰ বাবে নাইট সাৰ্ভিসলৈ গৈছিল আৰু পুনৰ ঘূৰি আহিব লাগিব তেওঁ কিন্তু এক্সিডেন্ট হৈ গ'ল মৃত্যু হৈ গ'ল এতিয়া কিমান কম্পালসৰি কিমান জৰুৰী কাৰ্য আছিল যাৰ বাবে তেওঁ ৰাতিয়ে উভতি আহিব বিচাৰিছিল এতিয়া আপুনিও গ'ল আৰু সেই কামো বাকি ৰৈ গ'ল এনেকৈ এই পাপী মনক বুজাই দিবা যেতিয়া এই অনৰ্থক কথা মনলৈ আহে সৎসংগৰ ফালে বলা আৰু ইয়াত কোনো বাধা আহিলে
মানি লোৱা যে তুমি জীয়াই জীয়াই মৰিছা, এনেকৈ ভাবা যে মই মৰি গ'লো আজি, আৰু মোৰ মৃত্যু হৈ গ'লে মোক কোনে মাৰিব আকৌ। আৰু চকু মুদি যদি সৎসংগৰ ফালে যোৱা, আপুনি চাব ইয়াত কোৱা হয় আপোনাৰ বহু পুণ্য হ'ব। আৰু আকৌ 3 দিনৰ পিছত 4 দিনৰ পিছত আপুনি আকৌ উভতি যাব, আৰু উভতি গৈ আপোনাৰ যি অলপমান কাম ওলট পালট হৈও গৈছিল, এনেতো এনেকুৱা নহয় ভগৱানৰ বাবে যিজনে সৎ মনেৰে কৰে, ঠিক তাতেই থিয় পাব ভগৱানক আপুনি। ইয়াক সত্য বুলি মানি লওঁ, কিন্তু আমি ইমান শীঘ্ৰেই ইমান বিশ্বাস কৰিব নোৱাৰোঁ। সেয়েহে পৰমাত্মাৰ এই বিধানৰ অনুসৰি গৈ চাব, তেতিয়া এয়া ভাবি ল'ব যে 4 দিনত আপোনাৰ যি ক্ষতি হৈছে তাত গৈ আকৌ চম্ভালি ল'ব। আৰু যদি পাৰ্মানেণ্ট টিকট কটা হয় আপোনাৰ, তেতিয়া কি এয়া নিশ্চিত যে আমি নমৰোঁ? এয়া মানি লোৱা পাৰ্মানেণ্ট মৰি গ'লা, মৃত্যু হৈ গ'ল, তেতিয়া কি কৰিবা? এতিয়া সেই কামো থাকি গ'ল আৰু ৰামো থাকি গ'ল। কোৱা হয় राम नाम कड़ुआ लागे और मीठे लागे दाम, दुविधा में दोनों गए माया मिली ना राम। এজন আমাৰ গুৰুদেৱৰ শিষ্য আছিলে, তলৱন্তী ভাই, কসবা ফিৰোজপুৰ জিলাৰ। আৰু গুৰুদেৱৰ সৎলোক যোৱাৰ পিছত দাসে তালৈ গৈ সৎসংগ আৰম্ভ কৰিলে। কেইদিনমান কৰিলে। দ্বিতীয় ৰবিবাৰত তেওঁৰ গুৰুজীৰ যি শিষ্য আছিলে, তেওঁৰ কোনো আত্মীয় আহিছিলে, এজন বুঢ়ী শোক ব্যক্ত কৰিবলৈ। শুক্ৰবাৰে আহিছিল, শনিবাৰে তেওঁ যাব বিচাৰিলে। তেওঁ ক'লে যে আমাৰ ইয়াত সৎসংগ শুনিব, সৎসংগ হ'ব কাইলৈ ৰবিবাৰে 9টাৰ পৰা 11টালৈ সৎসংগ আছে, সৎসংগ শুনিব। ক'লে বহুত শুনিলোঁ সৎসংগ। তেওঁ ক'লে যে আপুনি এনেকুৱা সৎসংগ শুনা নাই, আপুনি অৱশ্যেই শুনক। ক'লে যে নাই নাই নাই, মোৰ বহুত জৰুৰী কাম আছে, তাত মোৰ এটা কণ্ট্ৰেক্ট হ'ব লগা আছে, মোৰ এগ্ৰিমেণ্ট আছে, আৰু তাত মোৰ 5 লাখৰ বেনিফিট হ'ব। তুমি কি জানা মোৰ ব্যৱসায়ৰ বিষয়ে? আৰু এয়া চন 1997ৰ কথা। 1997ৰ 5 লাখ আজিৰ দিনত 50 লাখৰ সমান হ'ব। তেওঁ নামানিলে, তেওঁ গুচি গ'ল। শনিবাৰে আবেলি গুচি গ'ল চণ্ডীগড়লৈ। আম্বালাৰ ওচৰত আহি পালে, এখন আটাৰে ভৰ্তি ট্ৰাক থিয় আছিল, যিখনৰ পিছৰ 4টা চকা উলিয়াই থোৱা আছিল আৰু জেক লগাই ৰাখিছিল ডিফেক্ট হোৱাৰ বাবে। তেওঁ কেৱল সেই এগ্ৰিমেণ্টহে দেখা পাইছিল। সম্পূৰ্ণ পৰিবাৰ কাৰত 4জন সদস্য আছিল, 2জন ল'ৰা ছোৱালী আৰু 2জন তেওঁলোক। মাৰুতি কাৰ আছিল, ফুল স্পীডত চলি আছিল। কাৰ ট্ৰাকৰ তলত সোমাই গ'ল, সেই জেক আঁতৰি গ'ল, সম্পূৰ্ণ ট্ৰাক ওপৰত পৰি গ'ল, আটাৰে ভৰা, চেপেটা হৈ গ'ল, 4জন মৰি গ'ল। এতিয়া লোৱা সেই 5 লাখ টকা। परमात्मा कहते हैं राम नाम कड़ुआ लागे मीठे लागे दाम, और दुविधा में दोनों गए माया मिली ना राम। গতিকে এই প্ৰকাৰে এই মন পাপীক আমাৰ মালিকৰ এই ফৰ্মুলাৰে অতৰাই আৰু ইয়াক জুৰি ৰাখক ভগৱানৰ লগত। আকৌ কি কৈছে? दोजिक विष छवि ते देखे राजपाट के रसिया, और 3 लोग से तरपत नाही यो मन भोगी खसिया। কোনোবা सरपंच বনি গ'লে ভাবে চেয়াৰমেন হ'ম, চেয়াৰমেন হৈ গ'লে ভাবে যে মই MLA হ'ম, MLA হোৱাৰ পিছত আকৌ মন্ত্ৰী হ'বলৈ বিচাৰে, মন্ত্ৰী হোৱাৰ পিছত ভাবে মুখ্যমন্ত্ৰী হ'লেহে পেট ভৰিব। ভাই মৃত্যু হৈ যাব, তাৰপিছত দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবা। এতিয়া যেনেকৈ অৰুণাচলৰ এজন মুখ্যমন্ত্ৰী, অন্ধ্ৰপ্ৰদেশৰ এজন মুখ্যমন্ত্ৰী, আৰু পোলেণ্ড দেশৰ সম্পূৰ্ণ কেবিনেট, গোটেই মন্ত্ৰীমণ্ডল ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ এখন জাহাজ ক্ৰাছত মৰি গ'ল। এওঁলোক হেলিকপ্টাৰত গৈ আছিলে সোনকালে পাবৰ বাবে। এই 2জন মুখ্যমন্ত্ৰী ইয়াতেই মৰি গ'ল। এতিয়া এওঁলোকৰ কিমান কম্পালচৰি, কিমান জৰুৰী কাম আছিলে যে হেলিকপ্টাৰেৰে যাত্ৰা কৰিছিলে। যাম, মিটিং কৰিম, ইটো কৰিম, এইটো ফাইল চাইন কৰিম। পৰমাত্মাই কৈছে যে এই কথাবোৰ তুমি মনত পেলোৱা। दोजिक विष छवि ते देखे राजपाट के रसिया, और 3 लोग से तरपत নাই यो मन ভোগী খচিয়া। এওঁলোকক 3 লোক যদি দি দিয়া যায়, তেওঁ সন্তুষ্ট নহ'ব। এওঁলোকে ভাবিব আৰু ক'ত পাম। कहते सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना, और चलन सा उस लोक पठाऊं जो आदि अमर अस्थाना। हाय हाय। আদৰণীয় গৰিদাস চাহেবজীয়ে কৈছে যে সদগুৰু মিলে তো ইচ্ছা মিটে। এই তত্ত্ব জ্ঞানেৰে আপোনাৰ সকলো ইচ্ছাক নাশ কৰি দিব। ইয়াৰ কোনো বস্তুৱে তোমাৰ ভাল নালাগিব, যি ভক্তি বাধক হয়। सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना। পদ মানে ৱে অফ ৱৰ্শ্বিপ, পদ পদ্ধতি, ভগৱানক পোৱাৰ বিধি। আৰু পদ অৰ্থাৎ সঠিক শাস্ত্ৰ অনুকূল সৎ সাধনা পালে পদ সেই পদ্ধতি প্ৰাপ্ত হ'ব। পদমিল পদে সমানা,
গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে। ইয়াত কৈ আছে আদৰণীয় গৰীবদাস চাহেবজীয়ে कि सतगुरु मिले तो इच्छा मिटे पद मिल पदे समाना। সঠিক সাধনা পালে সেই পদ প্ৰাপ্ত হ'ব, অমৰ পদ য'ত যোৱাৰ পাছত আকৌ উভতি আহিব নালাগে। और चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना। 9 অধ্যায়ৰ গীতাৰ 62 নম্বৰ শ্লোকত কোৱা হৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আদি অমৰ, আদি মানে শাশ্বত, সনাতন শ্ৰেষ্ঠ। चल हंसा उस लोक पठाऊं जो आदि अमर स्थाना। আৰু তাত কি সুখ আছে? তুমি ইয়াৰ যি সুখ চতুৰ্থ মুক্তি প্ৰাপ্ত কৰিলেও, চাৰিওটা মুক্তি প্ৰাপ্ত কৰি ল'লেও তেতিয়াও এইবোৰ এদিন সমাপ্ত হৈ যাব। তুমি ইয়াক পাৰ্মানেণ্টলি ৰাখিব নোৱাৰা। আৰু তাত কোৱা হৈছে चार मुक्ति जा चंपी करती। এই সুখ তোমাৰ চৰণত সদায় পৰি থাকিব। और माया हो रही दासी, दास गरीब अबे पद पर से वो मिले राम अविनाशी। ओए होए এতিয়া য'ৰ পৰা আমি আৰম্ভ কৰিছিলো যে जग सारा रोग यारे जिन सतगुरु वेद न जाण्या सग सारा रोग यारे। जन्म मरण का रोग लगा है तृष्णा बडरी खांसी। आवागवन किया डोर गले में पड़ी काल की फांसी। जग सारा रोग यारे जिन सतगुरु वेद न जाण्या जग सारा रोग यारे। फिर क्या बताते हैं? सार शब्द सर जीवन बूटी गैस गैस अंग लगावे। कहे कबीर तुम सतकर मानो ये जन्म मरण मिट जावे। सार शब्द सर जीवन बूटी गैस गैस अंग लगावे। कहे कबीर तुम सतकर मानो ये जन्म मरण मिट जावे। अब ये है वो पद, ये तीनों मंत्र का जो जाप आपको मिलेगा। और प्रथम ये 7 मंत्र दिए जाते हैं, फिर सतनाम 2 मंत्र का दिया जाता है। इससे क्या बताते हैं? 4 मुक्ति जहाँ चंपी करती माया होरी दासी। दास गरीब अबह पद पर से वो मिले राम अविनाशी। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। যেনেকৈ অক্ষৰ পুৰুষৰ আয়ুস কিমান? 70,000 বাৰ ত্ৰিলোকী শিৱৰ মৃত্যু হ'ব, তেতিয়া এটা যুগ হ'ব পৰব্ৰহ্মৰ, অক্ষৰ পুৰুষৰ। আৰু পাছত 1000 ইয়াৰে বনোৱা যুগৰ দিন ইমানেই, ৰাতি সিমানেই, 30 দিন ৰাতিৰ মাহ আৰু 12 মাহৰ এটা বৰ্ষ। আৰু 100 বছৰৰ অক্ষৰ পুৰুষৰ আয়ুস আৰু ইয়াৰ পিছত মৃত্যু। एती उम्र बुलंद मरेगा अंतरे क्योंकि सतगुरु लगे न कान न भेटे वो संतरे। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত যিসকল তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে যে তুমি ইমান দীঘল আয়ুস পোৱাৰ পিছতো শেষত মৃত্যুৱে প্ৰাপ্ত হয়, ইয়াৰ কাৰণ কি হয়? क्योंकि सतगुरु मिले न वो भेटे संतरे। এনেকুৱা সন্তভক্ত পোৱা নাযায় যিয়ে এনেকৈ কয় যে আজিৰ দিনত বৰৱালাৰ ভিতৰতেই আছে যি আছে, আৰু তেওঁ সদগুৰুৰ শৰণ নললে কয় যে এটি উমৰ বুলন্দ, ইমান লম্বা আয়ুস হ'ব, তেতিয়াও মৃত্যু হ'বই, জন্ম মৃত্যু চলিয়ে থাকিব। तो क्या बताते हैं? समझा है तो सिर दर पाओ और बौर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচনাকৰ্তা কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাসকলে সৎসংগ শুনি আছে। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচনাকৰ্তা কবিৰ পৰমেশ্বৰ দেৱ হয়। তেওঁ আমাৰ পৰম পিতা, তেওঁৱেই আমাৰ জনক। तुमेव माता च पिता तुमेव, तुमेव बंधु च सखा तुमेव,
तुमेव विद्या च द्रोणी तुमेव सर्व मम देव देव। তেওঁ সেই পৰমাত্মা যাৰ মাজত এই সকলোবোৰ গুণ বিদ্যমান আছে। মাতা পিতাৰ সকলো গুণ জইণ্ট আছে মালিকৰ মাজত। আৰু বন্ধু অৰ্থাৎ যি ভাই আছে, ভাইৰ গুণো ব্ৰাদাৰৰ গুণো পৰমাত্মাৰ মাজত বিদ্যমান আছে। আৰু সখা মিত্ৰৰ গুণো পৰমেশ্বৰতেই আছে। আৰু সাংসাৰিক বন্ধু, সাংসাৰিক সখা মিত্ৰ এয়াই প্ৰতিটো পৰিস্থিতিত বিদ্যমান হ'ব নোৱাৰে। তমেৱ বিদ্যা চ দ্ৰৱীণ তমেৱ। আৰু পৰমাত্মাৰ মাজতেই আমাৰ ধন আছে। कबीरा सब जगे निर्धना धनवंता ना कोय। धनवंता सो जानियो जप राम नाम धन होवे। আৰু পৰমাত্মাই আমাৰ বিদ্যা অৰ্থাৎ তত্ত্ব জ্ঞানেই আমাৰ বাস্তৱিক শিক্ষা হয়, বিদ্যা হয়, জ্ঞান হয়। এই আধ্যাত্মিক বিদ্যা যদি আমাৰ লগত নাই, তেন্তে সাংসাৰিক বিদ্যা কেৱল জীৱন নিৰ্বাহ আৰু প্ৰতিপালনৰ বাবেহে আছে। এয়া পৰ্যাপ্ত নহয়। तुमेव सर्व मम देव देव। সেই সকলো প্ৰভুৰ প্ৰভু, সকলো দেৱৰ দেৱ, ভগৱানৰ ভগৱান অৰ্থাৎ সুপ্ৰিম পাৱাৰ। হে সৰ্বশক্তিমান, সকলোৰে মালিক, আপুনিয়েই আমাৰ সৰ্বস্ব হয়, সকলো হয়। পুণ্যাত্মাসকল, যেতিয়া আপোনালোকৰ আধ্যাত্মিক জ্ঞান হৈ যাব, তেতিয়া আপুনি বুজি পাব যে সঁচাকৈ একমাত্ৰ পৰমাত্মাৰ বাহিৰে এই সংসাৰত নিজৰ একোৱেই নাই। পৰমাত্মাই নিজে আহি এই তত্ত্বজ্ঞান সৎলোকৰ পৰা আহি আমাক কৈ যায়। काया तेरी है नहीं, ये माया कहाँ से होवे। चरण कमल में ध्यान रखो, इन दोनों को खोए। नंगा आया जगत में, नंगा ही तू जावे। बीच में ख्वाबी ख्याल है, ये मन माया भरमावे। मात पिता सुत बांधुआ, क्या देख बुलाना रे। इनमें तेरा कोई नहीं, क्यों बया दीवाना रे। পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে এই পৰিয়াল, এই কুটুম্ব, এই কুল, এই সম্পত্তি আপোনাৰ নহয়। ইয়াত তোমাৰ কোনো নাই। আৰু আমাৰ সংস্কাৰবশতঃ আমি এজনে আনজনৰ সৈতে জুৰি গৈছোঁ। ভায়েক ভনীয়েকৰ ৰূপত, মাতা পিতাৰ ৰূপত, পুত্ৰ পুত্ৰীৰ ৰূপত, নিজৰ সম্বন্ধীয়ৰ ৰূপত। আৰু যেতিয়া এই শৰীৰ এৰি যায়, মৃত্যু হৈ যায়, সেই সময়ত নিজৰ কোনোৱেই নাথাকে। এই শৰীৰৰ কভাৰো ইয়াতেই এৰি যায়, এই বডিও ইয়াতেই এৰি থৈ যায়। গতিকে পৰমাত্মাই আমাক মনত পেলাইছে যে পৰমাত্মাই কৈছে যে তোমালোক ইয়াৰ নিবাসী নহয়। আপোনালোকৰ এয়া সঠিক ঠিকনা নহয়, আপোনাৰ এয়া স্থায়ী স্থান নহয়। 21 ব্ৰহ্মাণ্ডৰ ভিতৰত পৰমাত্মাই কৈছে যে তোমালোকৰ মূল স্থান নাই, ঠিকনা নাই। যেনেকৈ আপোনালোকৰ ইয়াত জন্ম হ'ল, মৃত্যু হওঁতেই বোলা বোলা পাছলৈ পুণ্যৰ আধাৰত স্বৰ্গ, পাপৰ আধাৰত নৰক,
যেতিয়া স্বৰ্গৰ সময় পূৰ্ণ হয় তেতিয়া তাৰ পৰাও মৃত্যু বোলা, নৰকত পেলোৱা, নৰকৰ সময় পূৰ্ণ হ'লে আকৌ ইয়াৰ পৰা বোলা। পিছত গাধ হৈ গ'ল পৃথিৱীলৈ আহি, গাধৰ সময় পূৰ্ণ হ'লেই ক'ব বোলা, মৃত্যু হ'ব পিছত কুকুৰৰ যোনিত, আকৌ মৃত্যু হয় কুকুৰৰ, আকৌ বোলা। আকৌ তেনেকৈ 84 লাখ যোনিৰ কষ্ট সহ্য কৰি আকৌ মনুষ্য জীৱন প্ৰাপ্ত হয়। সেয়াই। আৰু সৎভক্তি যদি কৰা নাই তেন্তে মৃত্যুৰ পিছত আকৌ বোলা। आगे गए ना बावड़े रहते भी सब जाही, बिन साहेब की भक्ति कहीं ठोड़ ठिकाना नहीं। কতো স্থায়ী ঠিকনা নাই পৰমেশ্বৰ কবীৰদেৱৰ ভক্তিৰ অবিহনে। আৰু সৎলোকলৈ যোৱাৰ পিছত আকৌ পূৰ্ণ ৰূপেৰে স্থায়ী স্থান প্ৰাপ্ত হ'ব। তালৈ যোৱাৰ পাছত প্ৰাণীৰ পুনৰাই জন্ম আৰু মৃত্যু নহয়। জন্ম আৰু মৃত্যু যেতিয়া সমাপ্ত হৈ যাব তেতিয়া আমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। দ্বিতীয় অৰ্থত ইয়াক কৈছে যে যেতিয়া আমাৰ সনাতন পৰম ধাম প্ৰাপ্ত হৈ যাব তাৰ পাছত আমাৰ এয়া বোলা বোলা সমাপ্ত হৈ যাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে এটা অতি নিৰ্ণায়ক জ্ঞান দিয়া আছে। তাত কোৱা হৈছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন। ওপৰত যি মূল শিপা আছে সেয়া ওপৰলৈ আছে আৰু তললৈ 3 গুণৰূপী শাখা আছে। ওপৰত যি মূল আছে, শিপা আছে এই সংসাৰৰূপী বৃক্ষৰ, ইয়াক মানি লোৱা সেয়া পৰম অক্ষৰ ব্ৰহ্ম, পৰম দিব্য পুৰুষ, গীতা জ্ঞানদাতাৰ পৰা ভিন্ন হয়। আৰু তললৈ 3 গুণৰূপী শাখা আছে। আৰু যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক ভিন্ন ভিন্ন বুলি কয়, যে কাগজ কোন প্ৰভু হয়, ডাল কোন প্ৰভু হয়, আৰু শাখাবোৰ কোন দেৱতা হয়, আৰু পাতবোৰ কি হয়, সাবেদবিদ, যিজন বেদৰ তাৎপৰ্যক জানোতা হয়, অৰ্থাৎ যিজন তত্ত্বদৰ্শী সন্ত হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 যি তথ্য দিয়া আছে যে ধাৰ্মিক অনুষ্ঠানৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে তথ্য, ক্ৰিয়াৰ তথ্য বিস্তাৰ সহকাৰে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ব্ৰহ্মণে মুখে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে কৈছে। আৰু ইয়াক জনাৰ পাছত এই সৰ্বকৰ্ম বন্ধনৰ পৰা মুক্ত হৈ যাব। এয়া তত্ত্ব জ্ঞান হয়। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি তেওঁক বিনয় কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মন তত্ত্বৰ জ্ঞানেৰে পৰিচিত কৰাব। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 তত্ত্বদৰ্শী সন্তৰ বিৱৰণ কোৱা হৈছে যে ওপৰৰ শিপা, তলৰ 3 গুণৰূপী শাখা এয়া তত্ত্ব। এই তত্ত্ব এয়া হৈছে সংসাৰৰূপী বৃক্ষ। যি সন্তই ইয়াৰ সকলোবোৰ বিভাগক কৈ দিব তেন্তে তেওঁৱেই হৈছে তত্ত্বদৰ্শী সন্ত। পৰমেশ্বৰ স্বয়ং আহে নিজ সৎলোকৰ পৰা গতি কৰি, তেওঁ আমাক জ্ঞান দিয়ে, যথাৰ্থ তথ্য তেওঁৱেই কয়, তত্ত্ব জ্ঞানো আমাক তেওঁৱেই বুজাই কয়। পৰমেশ্বৰে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত অৰ্থাৎ নিজৰ সেই তত্ত্ব জ্ঞানত সূক্ষ্ম বেদত 600 বছৰ আগতে কবিৰ বাণীত কৈছিলে, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, और तीनों देवा शाखा हैं, ये पात रूप संसार। পৰমেশ্বৰে 600 বছৰ আগতে আহি কৈছিলে
যে ওপৰৰ যি শিপা আছে সেয়া মূল মালিক হয়, তেওঁ স্বয়ং পৰমেশ্বৰ। ইয়াৰ বাহিৰৰ যি কাগজ দেখা যায়, পৃথিৱীৰ পৰা বাহিৰত যি ভাগ, যি অংশ, কাগজৰ যি অংশ, তাক টনা বুলি কোৱা হয়। অক্ষৰ পুৰুষ মানি লোৱাত টনা হয়। আৰু সেই কাগজৰ ওপৰত এডাল মোটা ডাল থাকে, তাৰ পৰা এডাল শকত ডাল, ইয়াক অক্ষৰ পুৰুষ বুলি জানিবা, জ্যোতি নিৰঞ্জন। আকৌ সেই ডালৰ 3টা শাখা থাকে, সেয়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ। আৰু সেই শাখাৰ আগফালে যি পাত আছে, ইয়াক সংসাৰ বুলি জানিবা। পৰমেশ্বৰে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টি জ্ঞান স্বয়ঙেই আহি দিব লগা হৈছিল। আৰু পৰমেশ্বৰৰ জ্ঞানৰ বাহিৰে আমি যিবোৰ শুনিছিলোঁ, সেয়া সম্পূৰ্ণ অজ্ঞানতা আছিল, লোকবেদ আছিল। পুণ্যাত্মাসকল, পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিয়ে, চাৰিও বেদে সাক্ষী দিয়ে। আৰু যি মহাপুৰুষৰ সৈতে পৰমাত্মাই সাক্ষাৎ কৰিছিলে এই পৃথিৱীত, সেই মহাপুৰুষসকলৰ অমৰ বাণী, তেওঁলোকৰ অনুভৱে আজি আমাক প্ৰমাণ দি আছে, সাক্ষী দি আছে যে সেইজন পৰমাত্মাই এনেকুৱা লীলা কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86, মন্ত্ৰ 26-27। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 82, মন্ত্ৰ 1, 2, 3। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 96, মন্ত্ৰ 16 পৰা 20লৈকে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 20, মন্ত্ৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 1, মন্ত্ৰ 8 আৰু 9, আৰু অনেক স্থানত। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 94, মন্ত্ৰ নম্বৰ 1। এই সকলোবোৰ মিলাই ইয়াৰ নিষ্কৰ্ষ এয়া হয় যে সেই পূৰ্ণ পৰমাত্মা, পৰমেশ্বৰ, অমৰ পুৰুষ, সত্য পুৰুষ, কবীৰ দেৱ হয়। তেওঁ হৈছে কবীৰ চাহেব। আৰু তেওঁ সতলোকৰ পৰা গতি কৰি আহে, নিজৰ স্থানৰ পৰা, য'ত তেওঁ থাকে, আৰু ইয়ালৈ পৃথিৱীলৈ আহি পুণ্য আত্মাসকলক লগ কৰে, তেওঁলোকক জ্ঞানেৰে পৰিপূৰ্ণ কৰে। সেই পৰমেশ্বৰৰ নাম কবীৰ দেৱ হয়। সেই পৰমাত্মাই 3 প্ৰকাৰে লীলা কৰে, নিজৰ 3 প্ৰকাৰৰ শৰীৰৰ স্থিতিত থাকে। এক প্ৰকাৰৰ শৰীৰ সতলোকৰ ভিতৰত, তেজোময় শৰীৰ হয় পৰমাত্মাৰ, সৎপুৰুষৰ সতলোকৰ ভিতৰত। তাত এডাল নোমৰ গুৰিৰ ইমান শোভা যে কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া, সেই সকলো ৰশ্মিও এডাল নোমৰ গুৰিৰ প্ৰকাশৰ ওচৰত তুচ্ছ লাগিব। সেই পৰমাত্মা তাত স্থায়ী ৰূপত থাকে। অন্য ৰূপ ধাৰণ কৰি সেই পৰমাত্মাই প্ৰত্যেক যুগত এক লীলা কৰে। এজন নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে আৰু কোনো সৰোবৰ, পুখুৰীত অথবা বিলত আহি পদুম ফুলত বিৰাজমান হয়, এক বালক ৰূপ ধাৰণ কৰি, একান্ত স্থানত, বনত, জংঘলত। আৰু পানীৰ ওপৰত প্ৰকট হোৱাৰ বাবে পৰমেশ্বৰক নাৰায়ণ বুলি কোৱা হয়। আৰু এইবোৰ ক্ৰিয়া পৰমাত্মাই সুনিয়োজিত আৰু পূৰ্ব নিৰ্ধাৰিত ধৰণে কৰে। আৰু কোনো সংস্কাৰযুক্ত ব্যক্তিয়ে তেওঁক তাৰ পৰা তুলি লৈ যায়। পাছত সেই পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। যেতিয়া পৰমাত্মা কম বয়সৰ আছিল, তেতিয়াৰ পৰাই নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ বিদ্বানৰ সৈতে শাস্ত্ৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিয়ে। তেওঁলোকৰ সৈতে প্ৰশ্নোত্তৰ কৰে আধ্যাত্মিক মাৰ্গৰ, আৰু ডাঙৰ ডাঙৰ বিদ্বানসকলক পৰাজিত কৰি দিয়ে। জ্ঞানৰ দ্বাৰা সিহঁতক পৰাস্ত কৰি দিয়ে। আৰু পৰমাত্মাৰ শৰীৰৰ তৃতীয় স্থিতি হ'ল
যে তেওঁ যিকোনো স্থানত যিকোনো সময়ত প্ৰকট হৈ যায় এজন সাধুৰ বেশ ধাৰণ কৰি, এজন সন্তৰ বেশ ধাৰণ কৰি, ঋষি মহৰ্ষি অথবা কোনো ব্ৰাহ্মণ গুৰু পীৰৰ ৰূপ ধাৰণ কৰি তেওঁ যিকোনো সময়ত প্ৰকট হৈ নিজৰ সৎ আত্মাসকলক জ্ঞান শুনায়, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰায়। পুণ্যাত্মাসকল এই পবিত্ৰ বেদে পৰমাত্মাৰ মহিমাৰ এনেকৈ গুণগান কৰে আৰু বেদে এয়াও কৈছে যে তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ ইয়াৰ তথ্য পৰমেশ্বৰেই স্বয়ং সঠিক কয় আৰু আনেতো কেৱল বেমেজালিহে লগাই ফুৰে। গতিকে এই সকলো গুণ যাৰ মাজত আছে, বেদে কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়, তেওঁ পূৰ্ণ পৰমাত্মা। আৰু সেই পূৰ্ণ পৰমাত্মাইহে নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ যথাৰ্থ ৰূপেৰে জ্ঞান দিয়ে আৰু সেই পৰমাত্মাই স্বয়ং আহি জ্ঞান প্ৰচাৰ কৰে। তেওঁ এই তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে, স্বয়ঙেই কৰে। আৰু সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে। পুণ্যাত্মাসকল, সৰ্বপ্ৰথমে আমি আমাৰ ভগৱানক চিনি পাব লাগিব, তেতিয়াহে আমি আগলৈ খোজ দিম। যেনেদৰে প্ৰথমতে আমি আমাৰ নোট ভাল নে বেয়া চেক কৰাই ল'লে ভাল হয়, নহ'লে সেই প্লেটফৰ্মলৈ যোৱাৰ পাছত একোৱেই ঠিক নহ'ব। গতিকে এনেকৈ আমি আমাৰ সদগ্ৰন্থসমূহক জানি ভগৱানক চিনাক্ত কৰিব পাৰোঁ। শিক্ষাৰ উদ্দেশ্য প্ৰভুৱে এয়াই ৰাখিছিলে যে কলিযুগত এই সকলোকে শিক্ষিত কৰি তুলিব আৰু মোৰ এই সন্তানসকলে মোক চিনি পাব। এতিয়ালৈকেতো এওঁলোকে গুৰু আৰু মহৰ্ষি পীৰ এওঁলোকে আমাক নিজৰ অজ্ঞানতাৰ আধাৰতে আধাৰিত ৰাখিছিল, লোকবেদ শুনাইছিল যিবোৰ বেদ আৰু সদগ্ৰন্থৰ বিৰুদ্ধে আছিল। আৰু আমি এওঁলোকক এজন মহাপুৰুষ ঋষি মণ্ডলেশ্বৰ গুৰু মানি, পৰমাত্মাৰ সৈতে পৰিচিত ব্যক্তি মানি এওঁলোকৰ সকলো কথা, প্ৰত্যেক কথাকেই বিশ্বাস কৰিছিলোঁ, যাৰ প্ৰতিফল আমি আজিলৈকে ভোগ কৰি আছোঁ। আমি ইয়াতেই ভ্ৰমিত আছোঁ, জন্ম আৰু মৃত্যুৰ মাজেৰে কষ্টৰ উপৰি কষ্ট কৰি আছোঁ। সেই পৰমেশ্বৰে স্বয়ং আহি আমাক কৈছে যে অক্ষৰ পুৰুষ এজোপা গছ হয়। পৃথিৱীৰ পৰা নিচেই বাহিৰত যি দেখা যায় সেয়া গছ হয়, ইয়াক গছ বোলা হয়। পৃথিৱীৰ বাহিৰৰ যি পৰ্চন আছে গছৰ, তাক গছ বুলি কোৱা হয়। তলত শিপা থাকে আৰু আকৌ ওপৰৰ গছৰো কেইবাটাও অংশ থাকে। যেনেকৈ সম্পূৰ্ণ শৰীৰক মনুষ্য কোৱা হয়, কিন্তু হাত বেলেগ, ভৰি বেলেগ, মুখ বেলেগ, কাণ নাক বেলেগ, ইয়াৰ নাম বেলেগ, এইবোৰ বিভাগ। এনেকৈ কাগজ যি আছে ইয়াক অক্ষৰ পুৰুষ বুলি জানিবা। আৰু ফকতডাল ওপৰলৈ গৈ ২-৩টা হৈ যায়, তাৰ এডাল ডাঙৰ ডালক ক্ষৰ পুৰুষ বুলি মানা, ক্ষৰ পুৰুষ, যাক জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়, কাল বুলিও কোৱা হয়। আৰু সেই শকত ডালৰ ৩টা শাখা আছে। এয়া ক্ৰমে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ বুলি জানা। আৰু পাত ৰূপী সংসাৰ। পৰমেশ্বৰ কবিৰ দেৱজীয়ে স্বয়ং আহি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি আমাক যথাৰ্থ জ্ঞান দিছে। अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार, और तीनों देवा शाखा हैं, ये पात रूप संसार। তেন্তে ইয়াত গীতা জ্ঞানদাতাই কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পাছত সেই তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰে এই অজ্ঞানৰূপী অন্ধকাৰক কাটি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 নিষ্কৰ্ষ কৈ আছে এই দাসে। তাৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, য'ত যোৱাৰ পাছত সাধক আকৌ কেতিয়াও উভতি সংসাৰলৈ নাহে। আৰু যিজন পৰমেশ্বৰে, অৰ্থাৎ যিজন পৰমেশ্বৰৰ পৰা সংসাৰৰূপী বৃক্ষৰ
এই প্ৰবৃত্তি বিস্তাৰভাৱে প্ৰাপ্ত হৈছে, অৰ্থাৎ যিজনে সংসাৰৰূপী বৃক্ষ অৰ্থাৎ ব্ৰহ্মাণ্ডবোৰৰ ৰচনা কৰিছে সেইজন পৰমেশ্বৰৰ ভক্তি কৰিব লাগে, আনৰ নহয়। এই গীতা জ্ঞানদাতাই নিজেই কৈছে যে মোৰ ভক্তি নহয়, কেৱল তেওঁৰহে পূজা কৰা, আৰু মই তেওঁৰেই শৰণত আছো। পুণ্যাত্মাসকল, পৰমেশ্বৰে আহি আমাক জ্ঞান দিছে, আপোনালোক ইয়াৰ বাসিন্দা নহয়, আপোনালোকে ইয়াত অস্থায়ী ৰূপত বসবাস কৰি আছে, আৰু পৰিয়াল আৰু যিবোৰ সম্পত্তিক আপুনি নিজৰ ভাবি নিশ্চিত হৈ পৰিছে, এয়া আপোনালোকৰ হৈছে মহা ভুল। আৰু এই ভুল ক'ত সমাপ্ত হয়? সন্তৰ বিচাৰত। আৰু সেই বিচাৰ পোৱা যায় সৎসংগত। আৰু পুণ্যাত্মাসকল, সৎসংগ আজিৰ দিনত 21 ব্ৰহ্মাণ্ডত এই দাসৰ বাহিৰে ক'তো আপোনালোকৰ বাবে উপলব্ধ নাই। এয়া অভিমান নহয়, এয়া যথাৰ্থ জ্ঞান জানি লোৱা। আৰু যিসকল পুণ্যাত্মাই এই জ্ঞানেৰে পৰিচিত হৈ পৰিছে, তেওঁলোকৰ এয়া সহজতেই স্বীকাৰ্য হ'ব যে সঁচাকৈ এই পৃথিৱীত ক'তো বাস্তৱিক আধ্যাত্মিক জ্ঞান নাই। যদি কোনোবাই এই দাসৰ পৰা বচন শুনি, CD আদি চাই, কিতাপবোৰ পঢ়ি আৰু এই জ্ঞান গ্ৰহণ কৰি আগলৈ তেওঁ স্বয়ং বক্তা আৰু গুৰু হৈ বহে, তেন্তে তেওঁ মহাশত্ৰু হয় সমাজৰ। কিয়নো তেওঁৰ অধিকাৰ নাই, তেওঁ অধিকাৰী নহয়। যদি তেওঁ গুৰু হৈ বহে, তেন্তে তেওঁ নিজৰো কৰ্ম নাশ কৰিব, আৰু এই শ্ৰদ্ধাশীলসকল যি আছে তেওঁলোকৰো হানি হ'ব, কাৰণ ডুপ্লিকেট এখন ড্ৰাইভিং লাইচেন্স অথবা পাছপৰ্ট বনোৱাজনে বনাইতো দিব এজ ইট ইজ, একেবাৰে ছেম টু ছেম, কিন্তু ইয়াৰ আগলৈ গৈ য'ত ইয়াৰ নিৰীক্ষণ হ'ব তাত ফেইল হৈ যাব, আৰু তেতিয়ালৈকে বহুত পলম হৈ যাব। এই অৰিজিনেল আৰু ডুপ্লিকেট পাছপৰ্টৰ অৰ্থাৎ অধিকাৰী আৰু অনাধিকাৰীৰ পৰা লোৱা নাম বা দীক্ষাৰ আপোনালোকৰ সেই সময়ত জ্ঞাত হ'ব যেতিয়া আপোনালোকৰ মৃত্যু হৈ যাব, শৰীৰ এৰি গুচি যাব, আৰু সেই সময়ত আপোনালোকৰ বাহু যমদূতৰ হাতত থাকিব, আৰু আপুনি তেতিয়া কৈ থাকিব যে মই গুৰু বনাই ৰাখিছিলোঁ, মোক কিয় ধৰি আছা? তেতিয়া তেওঁ ক'ব যে প্ৰথমতে লাইচেন্সৰ তোমাৰ পাছপৰ্ট চেক কৰাওঁ। তাৰ পাছত তেওঁ লৈ যাব ধৰ্মৰাজৰ ওচৰলৈ, তেওঁ ক'ব নৰকত পঠাই দিয়া, আৰু ইয়াৰ গুৰুকো ধৰি আনা। তেওঁ ডুপ্লিকেট গুৰু আছিল ইয়াৰ, সেয়েহে নৰকলৈ পঠাই দিয়া। গতিকে পুণ্যাত্মাসকল, সৎসংগলৈ আহিলে এই জ্ঞান হয়। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাৰেহে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। যেতিয়ালৈকে জন্ম মৃত্যু আছে, প্ৰাণীৰ শান্তি হ'ব নোৱাৰে, আৰু যেতিয়ালৈকে এই 5 তত্ত্বৰ পুতলাত বান্ধ খাই আছে, তেতিয়ালৈকে এওঁ নিৰ্ভয় হ'ব নোৱাৰে। 21 ব্ৰহ্মাণ্ডত কোনো প্ৰাণী নিৰ্ভয় নহয়। कहते हैं ब्रह्मा का आसन डिगा जब सुनी काल की गाज। কোৱা হৈছে যেতিয়া কালে গুজৰ মাৰিছিল, সেই সময়ত ইয়াৰ প্ৰধান ব্ৰহ্মাজীৰ আসনো জোকাৰ খাই গৈছিল, তেওঁ ভয়ভীত হৈ পৰিছিল। আপোনালোকে এইটো কথা শুনিছে যে ভস্মগিৰি নামৰ এজন তপস্বী আছিল, ভগৱান শিৱৰ তপস্যা কৰিছিল তেওঁক ইষ্ট মানি। যেতিয়া ভগৱান শিৱ প্ৰসন্ন হ'ল, তেওঁ সুধিলে, কোৱা সাধক, তোমাক কি লাগে?
ভস্মগিৰিয়ে ক'লে, মোক ভস্ম কৰা দিয়ক। বচনবদ্ধ কৰি ভগৱান শিৱৰ পৰা কৰা বিচাৰিলে। ভগৱান শিৱই সেই ভস্ম কৰা দি দিলে। তাৰ পাছত সেই ভস্মগিৰিয়ে ভগৱান শিৱক মাৰিবলৈ উদ্ধত হৈ গ'ল আৰু ক'লে, শিৱ সাৱধান হৈ যোৱা, এতিয়া তোমাক মাৰিম, পাৰ্বতীক পত্নী বনাম। তেতিয়া ভগৱান শিৱ ভয় কৰি পলায়ন কৰিলে। আগে আগে ভগৱান শিৱ, পিছে পিছে ভস্মগিৰি অৰ্থাৎ পূজাৰী, আগে আগে ভগৱান। কোৱাৰ অৰ্থ এইটোৱেই যে ইয়াত কোনো প্ৰাণীয়েই নিৰ্ভয় নহয়। সেয়েহে যেতিয়ালৈকে আমি সেই সনাতন পৰম ধামলৈ গুচি নাযাওঁ, তেতিয়ালৈকে না আমাৰ এই অহা যোৱা শেষ হ'ব, না আমাৰ এই ভয় নাইকিয়া হ'ব। অভয়পদো তাতেই প্ৰাপ্ত হ'ব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। ছাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পোষ্টত আছোঁ এতিয়া। বৰ্তমান সন্তোষগড় বইজ ছিনিয়ৰ স্কুলত আছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ, আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ, আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ, যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মা সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা, তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ, তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে, ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে, ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে। গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই মহাপুৰুষে পৰমাত্মাক পালে, তেওঁলোকে কি সাধনা কৰিছিলে আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল, তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে, গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ, পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, দেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য, কুৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য। কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে। এইটো প্ৰশ্নৰ এইটো উত্তৰ।
গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে, ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কোৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে, এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে, তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে, সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়, এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ, আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই। ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ, নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ, লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্লজিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায়, আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়, যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয়, আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে, তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালেই থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ, আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ, আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল, আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰাছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰাছ বোন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 সেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল, আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট, এনেকুৱা নহয় যে হিউমাৰাছ বোন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে, তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব, গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই। গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায়, তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব? তাত ক'তো যাবই নোৱাৰিম, সেইবাবে ক'তোৱে নগৈছিলোঁ মই। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল। মই বাছতো যাওঁ, আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ। গাড়ীখন মই সকলোতে লৈ যাওঁ, পাহাৰীয়া ওখ এৰিয়াতো যাওঁ, ভৈয়ামতো যাওঁ, সকলো ঠাইতে যাওঁ। এইখনৰ সৈতে কাম কৰি আছোঁ, একো সমস্যাই হোৱা নাই মোৰ। ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী, তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে।
গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে BDS ডক্টৰ থাকে তেওঁক দেখুৱালোঁ তেওঁ ক'লে যে এওঁৰ এই দাঁত উলিয়াব লাগিব গতিকে তেওঁ দাঁত উঘালিবৰ বাবে এওঁক অচেতন কৰিবৰ বাবে সেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ তেওঁ সেইটোৱে ক'লে তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে এনেকুৱা কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব যাতে দাঁত উঘালিবলগীয়া নহয় তেতিয়া তেওঁ ঔষধটো দিলে কিন্তু তাৰ পৰা একো লাভ নহ'ল এনেকুৱা কৰিয়েই এবছৰ হৈ গ'ল গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ উন্নাদ SP বৰৱাল নামৰ এজন ডক্টৰ আছে MD ডক্টৰ হয় তেওঁৰ ওচৰলৈ গ'লোঁ তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল ৰাতিপুৱাৰ কথা তেতিয়া তেওঁ কি কৰিলে তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ PGI গুচি গ'লোঁ তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে টেষ্ট কৰিলে আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে কি কৰোঁ এতিয়া গতিকে এনেকুৱা কৰিলোঁ যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল চণ্ডীগড়ৰ PGIলৈ যাবলগীয়া হ'ল তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এবাৰ নকৰিলে আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে একো সমস্যা নাহিল ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে এতিয়া তাইৰ বয়স 7 বছৰ তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা টেষ্ট কৰাও ঔষধ আনো তাইও কষ্ট পায় 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক ইমান খৰচো কৰিলোঁ দৌৰাদৌৰি কৰিব লাগিছিল প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয় কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে মইতো লৈছিলোৱেই যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল এতিয়া তাই একো ঔষধ খাব নালাগে একেবাৰে সুস্থ তাই ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে আৰু তাৰ পিছত স্কুলত চৰকাৰে ৰেগুলাৰ সাৰ্ভিস হিচাপে কৰ্মৰত কৰালে তাৰ পিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশন হ'ল প্ৰিন্সিপাল হিচাপে প্ৰিন্সিপাল পদবীত আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জয়নিং কৰিছিলোঁ তোজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে তাতে পোষ্টিং হৈছিলে মই গৈ জইনটো কৰিলোঁ জয়নিংটো দিলে কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ বহুত কষ্ট কিন্তু যেহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ মোক ঘৰৰ ওচৰলৈ লৈ আহক তাত থকাটো সমস্যা তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে মাদক দ্ৰব্যৰ লগতে মাংসও খায় তাত থকাটো সমস্যা মই ভালদৰে খাদ্যও বনাব নাজানো গতিকে তাত কেনেকৈ থাকিম গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ ধূম্ৰপান কৰিছিলোঁ মাছ মাংস খাইছিলোঁ যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ যিবোৰ নিচা আছিলে বেয়া নিচা সেই সকলোবোৰ বন্ধ হৈ গ'ল একেবাৰে শেষ হৈ গ'ল
ছাৰ ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে কিন্তু ছাৰ তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে হয় মই নিজৰ বিষয়ে ক'ব বিচাৰিম মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে পীৰগাহ স্থান আছে মই তালৈ গৈছিলোঁ 1999 পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ তাৰপিছত 2005ৰ পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী তেওঁ বহুত ডাঙৰ তান্ত্ৰিক বিশ্ববিখ্যাত তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ তাৰপিছত 2008ৰ পৰা 2013লৈকে ব্ৰহ্মঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা ধপাতৰ নিচা ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে না তেওঁলোকে ভালদৰে ৰখায় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা ছাৰ আপুনি এজন প্ৰিন্সিপাল গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে কি ক'ব বিচাৰে হয় মই বাৰ্তাটো দিব নোৱাৰিম ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ লেকচাৰাৰো আছিলোঁ ল'ৰা ছোৱালীক পঢ়াওঁ কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান গূঢ় ৰহস্য সোমাই থাকে আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে টিভিৰ মাধ্যমেৰে অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে যাৰ বাবে যেনেকৈ উপলব্ধ আছে সেয়া পাৰিলে এবাৰ চাওক এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে মই এওঁৰ ওচৰলৈ নাযাওঁ জ্ঞান কাৰোৰে অধীনত নাথাকে গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক বুজক আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক টিভিৰ মাধ্যমেৰে শুনক তেওঁৰ এখন কিতাপ আছে জ্ঞান গংগা নামৰ কিতাপ আছে অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে অন্য কিতাপো আছে গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ ইয়াত সকলো পন্থৰ সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে ইয়াক বুজি পঢ়ি অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক হয় ধন্যবাদ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528